ইতিমধ্যে পৰিয়ালৰ লোকে সন্ধান লাভ কৰিছে হুছেইন আহমেদ মজুমদাৰৰ যিজনৰ আজি এখন ইণ্ডিগো বিমানত এজন ব্যক্তিয়ে থাপ্পৰ মাৰিছিল বা চৰ মাৰিছিল, সেই হুছেইন আহমেদৰ ঠিকনাও পোৱা গৈছে বা তেওঁ সন্ধানহীন হোৱা বুলি পৰিয়ালৰ পৰা জনোৱা হৈছিল। তেওঁৰ সন্ধান লাভ কৰিছে পৰিয়ালৰ লোকে। জাষ্ট কিছু সময় আগতে পৰিয়ালৰ ফালৰ পৰা এটা পোষ্ট কৰা হৈছে, যিটো পোষ্ট গ্ৰীণ বাংলা নামৰ এটা ফেচবুক পেজত আমি পাইছোঁ। আৰু ইয়াত উল্লেখ কৰা হৈছে বৰ্তমান সেই হুছেইন আহমেদ, যিগৰাকী অলপ পেনিক হৈ গৈছিল বিমানৰ ভিতৰত, তেওঁৰ পৰিচয় বা তেওঁৰ সন্ধান লাভ কৰিব পৰা গৈছে। তেওঁ হ'ল শিলচৰৰ কাঠিগড়াৰ এখন গাঁৱৰ, কাঠিগড়া আৰু লাটিমাৰা গাঁৱৰ তেওঁৰ ঘৰ, আৰু তেওঁৰ নাম হ'ল হুছেইন আহমেদ মজুমদাৰ। তেওঁ নিখোজ হৈ আছিল আজি দিনৰ পৰা 1 বজাত আহি শিলচৰ পোৱাৰ কথা আছিল, যদিও তেওঁ নিখোজ হৈ আছিল। পৰিয়ালৰ লোকে তেওঁৰ কোনো সন্ধান পোৱা নাছিল। কিন্তু জাষ্ট এটা পোষ্ট পাইছোঁ আমি গ্ৰীণ বাংলা নামৰ এটা ফেচবুক পেজত, য'ত উল্লেখ কৰা হৈছে তেওঁৰ সন্ধান এতিয়া পোৱা হৈছে। তেওঁ কলকাতাত এজন ব্যক্তিৰ, এজন ভাল মানুহৰ আণ্ডাৰত আছে বা তেওঁ কলকাতাত আছে, বৰ্তমান ভাল অৱস্থাত আছে।